ব্লাউজত পাইপিং লগোৱাৰ সহজ পদ্ধতিটো দেখুৱাই দিয়া হওক আজি আপোনালোকক। এয়া দেখিছেনে, কাপোৰখন এনেকৈ ল'ব, লৈ পেলাই ৰুমাল ভাজত আপোনালোকে কাটিব। চিধাকৈ কাটিলেও কিন্তু পাৰফেক্ট হয়, কিন্তু নতুনসকলে অলপ অসুবিধা পায় টাৰ্ণিংবোৰত। গতিকে আজি দেখাই দিছোঁ আপোনালোকক। এনেকৈ ৰুমাল ভাজত কাটিব আৰু বহলটো 1.5 ইঞ্চ ল'ব। দীঘলটো যিমানখিনি লাগে সিমানখিনিয়ে ল'ব, বহলটো 1.5 ইঞ্চ ল'ব। একেবাৰে সহজ পদ্ধতি হয়, নতুনসকলেও পাৰিব। আৰু এনেকৈ লৈ পেলাই জইনটো দি ল'ব। এয়া দেখিছেনে, ৰুমাল ভাজত কাটি পেলাই জইনটো এনেকৈ দিব। তেতিয়া আৰু ক'তো আপোনালোকৰ অকণমানো কোচ নাখায় আৰু মানে পাইপিংটো। এনে নৰ্মেলি মই চিধাকৈ কাটিও লগাওঁ, তেতিয়াও পাৰফেক্টে হয়। এয়া দেখিছেনে, এনেকুৱা হ'ব লাগিব। তাৰপিছত টানি দিব অকণমান কাপোৰখন পাইপিঙৰ, যাতে পিছত নবলে। গতিকে অকণমান এনেকৈ টানি ল'ব, 1.5 ইঞ্চি বহলকৈ ল'ব। এতিয়া দুজাপ কৰি আমি লগাম ব্লাউজত। চাব, মই অফলাইন ক্লাছতে আছিলোঁ, তাৰ মাজতে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। এই ব্লাউজটো ষ্টুডেণ্টে চিলোৱা। এয়া এনেকৈ লৈ একদম মূৰামূৰিতেও চিলাইটো নিদিব আৰু একদম দূৰেৰেও নিদিব, এটা হিচাপত চিলাইটো দিব। এইদৰে গোটেই ৰাউণ্ডটো আমি চিলাই ল'ম। আৰু আমি অনলাইন ক্লাছ 12 জুলাইৰ পৰা আমাৰ আৰম্ভ হ'ব, নতুন বেটছ। যদি কোনোবাই শিকিম বুলি ভাবে মোক হোৱাটছএপত মেছেজ কৰিব, মই গ্ৰুপত জইন কৰাই দিম। দুমহীয়া কোৰ্চ, ফিজ 2000। ফাৰ্মা লাগিলেও অৰ্ডাৰ কৰিব, হোৱাটছএপত মেছেজ কৰিব। কেতিয়াবা ৰিপ্লাই দিওঁতে দেৰি হ'লেও আপোনালোকে ৰিপ্লাইটো পাবই। এয়া এইদৰে খুব ধুনীয়াকৈ চাৰিও বাউণ্ডেৰীটো চিলাই ল'ব। মই যিমান পাৰি প্ৰত্যেকটো বস্তুৱে আপোনালোকক ইজিকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে কোনো চিন্তা কৰিব নালাগে, অন্ততঃ নিজৰ ব্লাউজটো হ'লেও নিজে আপোনালোকে চিলাব পাৰিব। এয়া এইদৰে গোটেইখিনি এই একে পদ্ধতিৰে লগাব। আপোনালোকে এনেকৈ পাইপিং লগাইনে জনাবচোন। যিহেতু সকলোৰে পদ্ধতিবোৰ বেলেগ বেলেগ। এইদৰে লগাব। আৰু একেবাৰে জোৰত একেবাৰতে যাব নিবিচাৰিব, তেতিয়াহ'লে বেকা বেকি হ'ব পাৰে, মাজত গেপ ৰ'ব পাৰে। অকণমান লাহে লাহে কৰিব। ব্লাউজটোৰ আটাইতকৈ মানে সাৱধানে কৰিব লগা কামেই হৈছে এই পাইপিঙৰ কামটো। অকণমান বেছি বেছি যদি হৈ থাকে, সমানকৈ কাটি দিব, যাতে লুটিয়াই দিলে বাহিৰৰ পৰা দেখা নহয়। আৰু মাজে মাজে এনেকৈ কাটিব, চিলাইটোত মানে কটা নোযোৱাকৈ। এইদৰে এনেকৈ মাজে মাজে চিলাব। ইয়াতে আৰু একো কোনো ভেজাল নাই যে পাইপিংটো আপোনালোকৰ সেই নহ'ব, ফিনিচিং নহ'ব বা তেনেকুৱা। খুব ধুনীয়া হ'ব। এয়া প্ৰত্যেকৰে শিকোৱাৰ ধৰণ বেলেগ বেলেগ, জোখ লোৱাৰ প্ৰক্ৰিয়া বেলেগ বেলেগ প্ৰত্যেক টেইলৰৰে। মুঠতে এটা কথাই ঠিক, ব্লাউজটো আমাৰ পাৰফেক্ট হ'ব লাগে বা প্ৰত্যেকটো বস্তু পাৰফেক্ট হ'ব লাগে। এয়া হৈছে টম, পাইপিঙৰ ভিতৰত দিয়াটো টম বুলি কওঁ। আৰু এনেকৈ টমডাল খুব ধুনীয়াকৈ ভিতৰত দি চাই ল'ব। এয়া এইদৰে টমডাল দিব। টমডালৰ হিচাপতহে মূৰে মূৰে চিলাইটো যাব লাগিব, যাতে টমডাল আমাৰ লৰচৰ নহয় আৰু টমডাল খুব ধুনীয়াকৈ ফিটিং হৈ থাকে। যিহেতু টমডাল যিমান ডাঙৰ, আমাৰ পাইপিংটো সিমানখিনিয়ে। টমৰো 2-3 প্ৰকাৰ আছে, এটা সৰু পায়, ডাঙৰ পায়। সৰুটো ল'ব, বেছি ভাল হয়। এয়া এনেকৈ একদম মূৰে মূৰে চিলাই যাব টমডালৰ। বুজি পাইছে নিশ্চয়। এই কামটো অকণমান লাহে ধীৰে কৰিব, এনেকৈ মূৰে মূৰে চিলাই যাব গোটেই ৰাউণ্ডটো। দেখিছে, এবাৰত যাব নিবিচাৰিব, নহ'লে কোনোবাখিনিত ডাঙৰ, কোনোবাখিনিত সৰু, তেনেকুৱা টাইপৰ হ'ব। এইদৰে গোটেই ৰাউণ্ডটো আমি চিলাই ল'ম। চিলোৱা হোৱাৰ পিছত উল্টা ছাইডৰ পৰা এনেকৈ লুটিয়াই ফিটিং চিলাইটো মাৰিব। এয়া এইদৰে লুটিয়াই দিব। আৰু বেলেগ বেলেগ পদ্ধতি আছে পাইপিঙৰ, আমি পাটৰ কাপোৰত বা তেনেকৈ দিয়া। এইটো আমি চিম্পুল প্ৰথম ষ্টেপ আৰু বেছিক পাইপিংটো আমি এনেদৰে শিকাওঁ। এইদৰে গোটেই ৰাউণ্ডটো চিলাই যাব। আশা কৰোঁ বুজি পাইছে।
পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব আৰু অনলাইন ক্লাছ কৰিব বিচাৰিলে মোক হোৱাটছএপত মেছেজ কৰিব। নাম্বাৰটো মই এবাৰ কৈ দিওঁ 7002063061 7002063061 হোৱাটছএপত মেছেজ কৰিব। এয়া হৈয়ে গ'ল পাইপিং লগোৱা।